ভালপোৱাও এক শিল্প যেন তেওঁলোকৰ বাবেও আছিল এটি গল্পই। পত্নীৰ মৃত্যুৰ খবৰ সহিব নোৱাৰিলে স্বামীয়ে। পত্নীৰ মৃত্যুৰ ২০ মিনিটৰ পিছতে জীৱনৰ চৰম সিদ্ধান্ত ল'লে IPS বিষয়া শিলাদিত্য চেতিয়াই। পত্নীবিহীন জীৱন তেওঁ যেন কল্পনাই কৰিব নোৱাৰিলে। সঁচাকৈ এক সঁচা নিভাঁজ প্ৰেমৰ কাহিনী লিখি থৈ গ'ল IPS বিষয়া শিলাদিত্য চেতিয়াই। পত্নীৰ মৃত্যুৰ ঠিক ২০ মিনিট পিছতেই নিজকে শেষ কৰিলে IPS বিষয়া শিলাদিত্য চেতিয়াই। পত্নী আগমনী বৰবৰুৱা প্ৰায় ২ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। পত্নীৰ পৰিচৰ্চাৰ পৰা পত্নীৰ চিকিৎসালৈকে ক'তোৱেই কৃপণালি কৰা নাছিল ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে। কিছুদিন পূৰ্বে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল আগমনী বৰবৰুৱাৰ। লগে লগে ভৰ্তি কৰা হৈছিল নিম কেয়াৰ হাস্পাতালত। পত্নীৰ এনে অৱস্থা দেখি খুবেই আৱেগিক আৰু হতাশ হৈ পৰিছিল IPS শিলাদিত্য চেতিয়া। খবৰ অনুসৰি পত্নীৰ বিয়োগৰ খবৰ চিকিৎসকে জনাইছিল IPS বিষয়াগৰাকীক। পাছত ICUৰ কাষতে থকা কেবিনলৈ অনা হৈছিল আগমনীৰ মৃতদেহ। সেই সময়ত শিলাদিত্যৰ ওচৰত থকা সকলো চিকিৎসাকৰ্মীক কিছু সময়ৰ বাবে আঁতৰি যাবলৈ কয় আৰু তাৰ পিছতে নিজৰ মূৰত গুলীয়াই জীৱন শেষ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। সঁচাকৈ জীৱন বৰ জটিল, কাৰোবাৰ বাবে সুখৰ, কাৰোবাৰ বাবে দুখৰ। দুখবোৰকে সুখেৰে সামৰি দুয়ো অজান দিশতো একেলগে থাকক। নিউজ ডেস্ক NZ নিউজ।